আজি সৰুপথাৰ সমষ্টিত দিনজোৰা কাৰ্যসূচীৰে মোৰ অহাৰ সৌভাগ্য হৈছিলে। ৰাতিপুৱা সৰুপথাৰ ইনডোৰ ষ্টেডিয়ামৰ আমি উদ্বোধন কৰিছিলোঁ। লগতে নুমলীগড় ৰিফাইনেৰীয়ে আগবঢ়োৱা পুঁজিৰে এটা ছুইমিং পুলৰো আধাৰশিলা আমি স্থাপন কৰিব পাৰিছিলোঁ। মহাত্মা গান্ধী এনৰেগা আঁচনিৰ জৰিয়তে সৰুপথাৰত এখন সুন্দৰ গ্ৰাম্য ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে। তাৰো শুভ উদ্বোধন আজি আমাৰ কৰাৰ সৌভাগ্য হ'ল। সৰুপথাৰ পূৰ্বতে মহকুমা আছিল, এতিয়া সমজিলা হ'ল। সৰুপথাৰৰ বৰ্ধিত প্ৰশাসনিক যি এক প্ৰকাৰ ক'ব গ'লে সুবিধা, তাৰ লগত ৰজিতা খুৱাই সৰুপথাৰত এখন সমজিলা ভিত্তিক চিকিৎসালয়ৰ প্ৰয়োজন আছিল। আজি প্ৰায় 15 কোটি টকা খৰচ কৰি নিৰ্মাণ কৰি ওলোৱা এই চিকিৎসালয়খনৰো শুভ উদ্বোধন কৰাৰ মোৰ সৌভাগ্য হ'ল। চিকিৎসালয়খনৰ বাবেও নুমলীগড় ৰিফাইনেৰীয়ে আগবঢ়োৱা এটা অক্সিজেন প্লাণ্টটো আমি দিবৰ বাবে বা উদ্বোধন কৰিবৰ বাবে সক্ষম হ'লোঁ। আমাৰ অক্সিজেন প্লাণ্টটো নুমলীগড়ে ডিৰেক্টলি দিছে, আমি দামটো সোধা নাই। ভৱিষ্যতে এই চিকিৎসালয়ত পেয়িং কেবিন আদিৰ প্ৰয়োজন হ'ব। তাৰ বাবেও আমি যিমান পাৰোঁ আমি সোনকালে পেয়িং কেবিনখিনিও কৰি দিবৰ বাবে চেষ্টা কৰিম। सर, वर्तमान जो बांग्लादेश में जो हालत है, क्या कहेंगे आप? देखिए, ये चिंतनीय विषय है। आज भी भारत का वैदेशिक सचिव ढाका में गए हैं। हमारा विश्वास है कि प्रधानमंत्री नरेंद्र मोदी जी का नेतृत्व में भारत को जो डिप्लोमेटिक रोड है, जो कूटनैतिक रास्ता है, उस रास्ता से अच्छा पहल करेगा और हमारे हिंदू समाज को सुरक्षित करेगा। जिस देश में मतलब शांति डबल बेटा जिसको मिला है, देखिए ये सारे टिप्पणी हमारे एक्सटर्नल अफेयर्स मिनिस्ट्री ही करते हैं। इसलिए हम लोग स्टेट गवर्नमेंट हूँ और स्टेट गवर्नमेंट विदेश का ऊपर टिप्पणी नहीं करते हैं। ये हमारे प्रधानमंत्री जी वैदेशिक मंत्री ही करते हैं। लेकिन जो बांग्लादेश में हिंदू समाज का ऊपर जो अत्याचार हो रहा है, उत्पीड़न हो रहा है, इससे हम लोग काफ़ी आहत है और हम लोग बहुत दुखी हो। मेरा मानना है कि कुछ ना कुछ रास्ता जरूर निकालेगा, हमारे हिंदू समाज सुरक्षित होगा। बांग्लादेशत हिंदू समाजर ऊपर चलि थका बर्बर अत्याचारे आमाक बेदनासिक्त करि तुलिसे। एखन इस्लामिक राष्ट्रत संख्यालघु हिंदू समाजक कि धरणे निर्मम अत्याचार चलोৱা হৈছে তাক प्रत्यक्ष करी आमार सकलोरे चकु मेल खाइছে। आगते पाकिस्तानत अत्याचार होइছিলে, एतिया बांग्लादेशत अत्याचार होइছে। इ एटा कथा स्पष्टभावे प्रमाण करिছে जे जी देश धर्मीय गोरामी भित्तित निर्माण হয় বা जी देशर जनसाधारणे धर्मर नामत अत्यंत गोरामी কৰিবলৈ आरम्भ करे, সেই সমাজে সংখ্যালঘু লোকসকলক নিৰাপত্তা দিব নোৱাৰে। আজি আমাৰ ভাৰতে ধৰ্মনিৰপেক্ষতাৰ উত্তম নিদৰ্শন দাঙি ধৰিছে। মই আশা কৰোঁ যে পাকিস্তান, বাংলাদেশৰ দৰে দেশসমূহে ভাৰতৰ পৰা শিকিব আৰু আমাৰ দেশৰ ভিতৰত যিসকল ব্যক্তি আছে, যিসকলে পাকিস্তান বা পাকিস্তানৰ ক্ৰিকেট দল আদি জিকিলে আনন্দ প্ৰকাশ কৰে, তেওঁলোককো মই অনুৰোধ কৰিম যে আপোনালোকে চাওক যে বাংলাদেশ, পাকিস্তানৰ দৰে ৰাষ্ট্ৰই আমাৰ সমাজক সুৰক্ষিত দিব নোৱাৰে। তেওঁলোকক অন্ধ অনুকৰণ আমি বন্ধ কৰিব লাগে আৰু আমি আমাৰ সমাজখন সুৰক্ষিত কৰিব লাগে। হ'ব।